চন্দ্ৰসেনৰ মৃত্যুৰ পাছত হস্তিনাপুৰত এক বৃহৎ ক্ষতি হ'ল। অন্যহাতে দিনক দিনে বাঢ়ি অহা সদাচাৰে মোৰ মন একেবাৰে অশান্ত কৰি তুলিছে। এনে অশান্ত অৱস্থাত মই ভালদৰে ৰাজকাৰ্যত মনোনিৱেশ কৰিব পৰা নাই। নানা বিৰক্তিৰে মোক ধৰিছে আবুল। সেয়েহে মৃগয়ালৈ যোৱাৰ কৰিছোঁ সিদ্ধান্ত। মৃগয়াৰ আমোদে কিছু পৰিমাণে সকাহ দিব মোৰ অশান্ত মন। ৰক্ষা কৰা। এই মহাসংকটত বৰ্তমান তুমিহে আমাক ৰক্ষা কৰিব পাৰিবা। কোন তুমি? কিবা হেতু ইমান চঞ্চলতাতে কৰিছা প্ৰবীৰ? হৈছে নেকি কিবা অমংগল? হৈছে নেকি কিবা অথন্থৰ জোগাৰ? ৰাজা ধৰ্মময় ধৰণী মত্য সৃষ্টি আদিৰ পৰাই সত্য তপ শৌচ দয়াৰে মানৱৰ মুখ্য কৰিছোঁ সাধন। হে দেৱ, মোৰ প্ৰতি নমস্কাৰ কৰিব গ্ৰহণ। কওক দেৱ, কিবা হেতু আজি আপুনি ইমান চঞ্চল? কি ক'ম ৰাজা, ভগৱান শ্ৰীকৃষ্ণৰ লগতে পাণ্ডৱসকল বৈকুণ্ঠগামী হোৱাৰ পাছত এই মৰ্ত্যত কলিৰ ৰাজত্বৰ আৰম্ভণি ঘটিছে। তাৰ লগে লগে কলিৰ অনুচৰ বৰ্গই এই মৰ্ত্যৰ সংসাৰত পাপৰ অগ্নিশিখা জ্বলাই তুলিছে। আমাৰো শক্তি লাহে লাহে অৱমান হৈ পৰিছে। আমিও বিষৱৰূপে থাকি ধেনুৰূপী মাও বসুমতী ক্ৰমে এই সংসাৰত কৰিছিলোঁ বিচৰণ। বৰ্তমান কলিয়ে আমাৰ তপ শৌচ দয়া এই তিনি স্তম্ভ ভাঙি সংসাৰত পাপৰ অগ্ৰাহন ঘটালে। আৰু বৰ্তমান সি হস্তিনাপুৰত নিজৰ আধিপত্য বিস্তাৰ কৰিব খুজিছে। এনে অৱস্থাত আমি মাত্ৰ একক স্তম্ভৰে আমি কিদৰে কৰোঁ বিচৰণ? তুমি আমাক উদ্ধাৰ কৰা ৰাজা। অন্যথা কলিৰ প্ৰভাৱত ৰুদ্ধ হ'ব মনুষ্যৰ মুক্তিৰ পথ। মই এই কথা তোমাক অৱগত কৰিলোঁ ৰাজা। অন্যথা পৃথিৱীত ধৰ্ম শূন্য হ'বলৈ আৰু বেছিদিন নাই। মই এতিয়া আহিলোঁ ৰাজা। পাপমতী কলি, তোৰ ইমান সাহ? কৃষ্ণ ধনঞ্জয় যোৱাৰ পাছতেই মোৰ ৰাজ্যত নিপতিৰ ভেষত আহি অতভালি কৰিছহি। তোৰ জমকাল সন্মুখত এতিয়াই মই তোক শিৰচ্ছেদ কৰিম। সুংগলি, তোক মই কৰিছোঁ আহ্বান, মুহূৰ্ততে মোৰ সন্মুখত হও উপস্থিত, অন্যথা ঘটিব আজি মহা অঘটন। যুৱৰাজ কলি আহি আপোনাৰ ওচৰতে হৈছে উপস্থিত। কলি, তোৰ ইমান সাহ? হস্তিনাপুৰত পাপৰ বীজ সিঁচিবলৈ আহিছ? ৰাজন, কালৰ আদেশত প্ৰকৃতিৰ নিয়ম অনুসৰি মই মোৰ মাথো কৰ্তব্য কৰিছোঁ। যিদৰে সত্যৰ পাছতে ত্ৰেতাৰ পাছতে দ্বাপৰ আৰু দ্বাপৰৰ পাছতে কলিযুগৰ আৰম্ভণি ঘটিছে। মোক মোৰ কৰ্তব্যতে বাধা নেৰিব ৰাজন। স্তব্ধ সকলি, তোৰ উপদেশৰ মোৰ নাই প্ৰয়োজন। যিয়েই নহওক, এই পৰীক্ষিতৰ জীৱিত অৱস্থাত হস্তিনাপুৰত পাপৰ বীজ সিঁচিবলৈ দিব নোৱাৰোঁ। ক্ষমা কৰিব ৰাজন। কালৰ গতি আৰু প্ৰকৃতিৰ নিয়মক কোনেও ৰোধিব নোৱাৰে। যদি আপুনি প্ৰকৃতিৰ বাধা হয়, তেন্তে আপোনাৰ মৃত্যু স্বাভাৱিক। হওক মৃত্যু মোৰ, তথাপিতো প্ৰতিজ্ঞা কৰিছোঁ, এই পৰীক্ষিতৰ জীৱিত অৱস্থাত মোৰ সন্মুখত ধৰ্ম পাপৰ অগ্ৰসৰ হ'ব দিব নোৱাৰোঁ। কৰিলোঁ এইবান, বুজি উঠক বিধাতাই। কাল প্ৰকৃতিৰ পথৰ কণ্টকৰূপে থিয় হৈ অৰ্জুনৰ আদি বিষ্ণুৰাত পৰীক্ষিতে মুহূৰ্ততে কলি। মই আপোনাৰ ওচৰতে শৰণ বিচাৰিছোঁ। শৰণাৰ্থীক শৰণ দিয়াটো জানো আপোনাৰ কৰ্তব্য নহয়? হে ৰাজন, আপুনি জীৱিত থকালৈকে মই নিজকে কিছু সীমাতে আবদ্ধ ৰাখিম। আপুনি মাথো মোক থাকিবলৈ কিছু ঠাই দিয়ক। তুমি পাণ্ডৱৰ বংশৰ ওচৰত শৰণ বিচাৰিছা, সেয়ে তোমাক মই শৰণ কৰিম প্ৰদান। যিহেতু তুমি অধৰ্মৰ সহায়ক,
সেয়ে তুমি এই 4 স্থানতহে বাস কৰিব পাৰিবা। জুৱা পাহা, মদ্যপান, পৰস্তি আৰু পঞ্চসুতা। এই 4 স্থান ক্ৰমে কাম, কোচ আৰু নিদুতাই বাস কৰে। সেয়ে তুমি এই 4 স্থানতহে বাস কৰিব পাৰিবা। কিন্তু এই স্থান যে একেবাৰে সীমিত ৰাজন, কৃপা কৰি মোক অন্য স্থান কৰক প্ৰদান। বাৰু কলি, যিহেতু সম্পদত ৰাজগুণে বাস কৰে, সেয়ে তুমি স্বৰ্ণতো থাকিব পাৰিবা। কিন্তু সাৱধান গলি, য'ত সততে ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন হয়, য'ত সততে ভগৱানৰ নাম সত্যলীলা মহাত্মক প্ৰচাৰ হয়, সেই স্থানত যে তুমি কদাপিতো নকৰা বাবে এতিয়া মই আহিলোহে। ৰজা পৰীক্ষিত নিজেই আহ্বান কৰি কলিক দি গলা উদ্দেশ্যৰ অনাকাংক্ষিত সমাধান। বেশ পৰীক্ষিত, তুমি প্ৰদান কৰা মই 5 স্থানতে কৰিম বা। প্রথমে তোমার স্বর্ণতে অর্থাৎ তোমার স্বর্ণ মুকুটতে বাহ করি তোমাকে মতিভ্রম করাই তোমার হতায় ধর্ম করিম প্রসার আর খুলি দিম তোমার মৃত্যুর দুয়ার। তেতিয়াই দেখিব জগতে কলি কিমান পাপী, কলি কিমান অস্পৃশ্য, আর কলিয়েই যে বর্তমান সকলোতকৈ শ্ৰেষ্ঠ। আচৰিত আচৰিত আচৰিত, ব্যাসৰ পুত্ৰ তপোবল সঁচাকৈ অতি আচৰিত। বালক হৈ চালনা কৰিবলৈ যাওঁতে ধ্যানৰ বলেৰে সকলো গম পালে। ধন্য ধন্য সুখদেৱ, ধন্য তোমাৰ ব্ৰহ্মচৰ্য ব্ৰত। আজি এই ৰম্ভাই নিজেই তোমাৰ ওচৰত মই পৰাজয় কৰিছোঁ স্বীকাৰ। বুজিছোঁ মই আৰু সুখদেৱৰ পৰা ভাগৱত শাস্ত্ৰ চুৰ কৰিব নোৱাৰোঁ। স্বয়ং ভগৱন্তই যেতিয়া সুখদেৱক সহায় কৰিছে, সেইবাবে এই বাৰ্তা মই কলি দেৱতাক দি মই যে স্বৰ্গৰ ৰাজ্যলৈ পুনৰ উভতি যাওঁ। নহ'লে যে স্বৰ্গৰ দুৱাৰ মোৰ বাবে চিৰদিনৰ বাবে ৰুদ্ধ হৈ পৰিব। এয়াই বেছ কথা, যাওঁ মই স্বৰ্গ ৰাজ্যলৈ।
পিতা পুত্র উত্তর সেৱা কৰিব উধং বাসা সিংহে বর্তমান পৃথিবীত বাহি অহা অত্যাচার আৰু অনাচাৰে ধৰ্মক গ্ৰাস কৰি ৰাখিছে। শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ পলাই ঘটাৰ পৰাই এই পৃথিৱীত কলিৰ ঘটিছে আগমন। এই যুগত শ্ৰৱণ কীৰ্তন ভকতি কৰাটো অতিকে প্ৰয়োজন। সেই বাসা সিংহে সৎ সংযম সুচিন্তা আৰু কুকৰ্মই সদায় প্ৰভু ঈশ্বৰক তুমি কৰিবা স্মৰণ। হে পৰম পূজ্য পিতৃদেৱ আপোনাৰ একান্ত আৰাধ্যৰূপে ফল কৰ্ম কৰি যাব। পিতা এতিয়া মই বিদায় কৰিছোঁ। পুত্ৰ মই এই বৃক্ষৰ তলতেই হোম সমাহিত। তুমি সৌ সৰোবৰত স্নান কৰি আশ্ৰমৰ কৰণীয় কাৰ্যবোৰ কৰিবা সম্পাদন। পিতা মই এতিয়া স্নান কৰিবৰ বাবে সৰোবৰলৈ কৰোঁ গমন। যোৱা পুত্ৰ। হে প্ৰভু দয়াময় নিৰঞ্জন, কলিৰ কলাৰ গাঁথৰ পৰা এই পৃথিৱীক তুমি কৰিবা উদ্ধাৰ। মৃগয়া কৰি কৰি অৰণ্য চলাচ কৰিলোঁ। ইপিনে ভোক আৰু পিয়াহত মই অতি ভাগৰুৱা হৈ পৰিছোঁ। কোন দিশে গ'লে পাম বাৰু ক্ষুধা নিবাৰণৰ উপায়? ওচৰতে আছে মহামুনি সমীকৰ আশ্ৰম, তালৈকে গৈ ক্ষুধা কৰক নিবাৰণ। অঁ মনত পৰিছে, সৌ দিশে গ'লে পাম মহামুনি সমীক আশ্ৰম, তাতে গৈ নিজৰ ক্ষুধা কৰোঁ নিবাৰণ। হে মুনিবৰ, হস্তিনাপুৰৰ ৰজা পৰীক্ষিতৰ প্ৰতি নমস্কাৰ সাদৰেৰে কৰিব গ্ৰহণ। আহিছিলোঁ মই এই মৃগয়াৰ অৰণ্যত, কিন্তু ভোক আৰু পিয়াহত মই অতিকে ভাগৰুৱা। কৃপা কৰি মোক অলপ জল কৰক প্ৰদান। ই কি মুনিবৰে মোৰ কথা দিয়া নাই কোনো সঁহাৰি? এই আশ্ৰমৰ ভিতৰে কোনোবা আছে নেকি? কৃপা কৰি মোক অলপ জল কৰক প্ৰদান। নাই, সকলো নিবাদ। হে মুনিবৰ, মই ৰজা পৰীক্ষিতে কৈছোঁ, কৃপা কৰি উত্তৰ কৰক প্ৰদান। এই মনি নিশ্চয় কোনোবা পাখণ্ড নিচাও সমাধিৰে নিজৰ প্ৰভাৱ বজাব বিচাৰিছে। ৰজাৰ কথা কি কোনো মূল্য নাই? ৰজাৰ প্ৰতি কি কোনো সহানুভূতি নাই? আনহে নালাগে অলপমান জল বিচাৰোঁতে নকৰিলে প্ৰদান। এই মনি নিশ্চয় শাস্তিযোগ্য। ই ৰজাক অপমান কৰিছে। ই ৰজা পৰীক্ষিতক অপমান কৰিছে। এই মুনি
নিশ্চয় শাস্তিৰ যোগ্য। এই মুহূৰ্ততে শাস্তি কৰি উঠনা। এই মুনিয়ে ৰজাক সন্মান কৰিব নাজানে। ৰজাৰ সন্মুখত জীৱিত হৈও মৃতকৰ দৰে কৰে আচৰণ। এই মৰা সৰ্বয়াৰ উচিত প্ৰভাৱ। পাখণ্ড, এই মৰা সৰ্বৰ মালা পিন্ধি বহি থাক মৃতকৰ দৰে। মোৰ উদ্দেশ্য পূৰণ হ'ল। পুনৰবাৰ প্ৰদৰ্শিত মোৰ এই মহাত্ম পৰীক্ষিতকে মতিভ্ৰম কৰাই সাধিলো কুকৰ্ম। এই কুকৰ্মৰ জৰিয়তে পৰীক্ষিত যাব ৰসাতলে। স্তৰ হ'ব হস্তিনাতে পাপৰ দমনত। সিহঁতৰ লাঞ্ছিত ক্ষুদ্ৰ আত্মা দেখি কলিৰ অতীত আত্মা নাচি উঠকে। কলিৰ অতীত আত্মা নাচি উঠকে মহানন্দৰে। ओम नमो नारायणे। पिता स्वर्ग, पिता धर्म, पिता हि परम तप। पितरि पितामह पुण्ये প্ৰিয়ন্তে হৰপদপতা। এই কি শিৰপূজ্য পিতৃগলত কোনে দিলে এই সৰ্প? নিশ্চয় কোনোবা অধমে কৰিছে এই দুষ্কাৰ্য। মৰা সৰ্পতই কৰিলি অৰ্পণ। তুই খাতি ৰাখিলি এই আজীৱন। নকৰিলি তই, নুবুজিলি মুনি তপৰ পৰাক্য। আজি মই সিংহে তোক দিছো পাপ প্ৰসাদ। ৰজা হৈ যি ভুল কৰিলি তাৰ পাপৰ ফলস্বৰূপে 7 দিনৰ ভিতৰত তোক তাক্ষকে কৰিব দংশন। পিতা দেখো কিয়? ক্ষমা কৰিব পিতা। খন্তেকৰ বাবে আপোনাক অকলে এৰি থৈ যাওঁতে ৰজা পৰীক্ষিতে আশ্ৰমত জল বিচাৰি কৰিছিল বাবে কোনেও জল অৰ্পণ নকৰাত ৰজা পৰীক্ষিতে আপোনাৰ গলত এক মৰা সৰ্পনি কৰিলে দুষ্কাৰ্য। মই এনে অৱস্থা মই সহিব নোৱাৰি ৰজা পৰীক্ষিতক বনবসাপ কৰিলো অৰ্পণ। এয়া তুমি কি কাৰ্য কৰিলা পুত্ৰ? সামান্য লঘু দুখক পৰীক্ষিত
ব্ৰহ্মশাপ কৰিলে প্ৰদান। জানানে পুত্ৰ, পৰীক্ষিত এজন ধৰ্মব্ৰত ৰজা। তেওঁ নাথাকিলে হস্তিনাপুৰতে অকলে দেখা দিব। হস্তিনাপুৰত মানুহবোৰ বুকে পিয়াহে জ্বলি উঠিব। তুমি পৰম তেজস্বী হৈ এয়া উচিত কৰ্ম নকৰিলা বাছা। বলা বাছা,